প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত জুবিন গাৰ্গৰ কণ্ঠত গুচি গলা শীৰ্ষক গীত মুকলি 2 বছৰীয়া মৃত্যু বাৰ্ষিকীৰ তিথিত মুকলি কৰা হয় গীতটো। গীতটিৰ ৰচনা ৰাহুল গৌতম শৰ্মাৰ আৰু সুৰ জয়ন্ত কাকতি। কণ্ঠ নিগৰাইছে সাৰ্থক জুবিন গাৰ্গে। কম বয়সতে হেৰাই যোৱা প্ৰয়াত অভিনেতা কিশোৰ দাসৰ সোঁৱৰণত জুবিন গাৰ্গৰ কণ্ঠত গুচি গলা শীৰ্ষক গীতটি মুকলি কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীৰ 2 বছৰীয়া মৃত্যু বাৰ্ষিকীৰ তিথিত তেখেতৰ বাসগৃহত ৰাহুল গৌতম শৰ্মাৰ ৰচনা জয়ন্ত কাকতিয়ে সুৰ কৰা আৰু জুবিন গাৰ্গৰ কণ্ঠত গুচি গলা শীৰ্ষক গীতটি মুকলি কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই গীতটি মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে সংগীত সাগৰ পৰিচালক সংগীবৃন্দ, লগতে B16 দ্য ইউনিক ডেন্স একাডেমীৰ প্ৰশিক্ষক ভাস্কৰ কুমাৰ, মৃত্যুপৰাণ ভৰালী, অৰ্ণিবান কুমাৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক, ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰুপ কুমাৰ দাসৰ উপৰিও বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। কিশোৰ আমাৰ মাজত নোহোৱা 2 বছৰেই হ'ল। কিশোৰৰ ভিনদেউ হিতেশে মোক ফোন কৰিলে যে আমাৰ ঘৰৰ পৰা এটা গান কৰিব ভাবিছিলোঁ, গানটো জুবিন দাক গাব বিচাৰিছোঁ, আপুনি কৰক গোটেইখিনি। সেইমতে গানটো কম্প'জিশ্যন কৰিলোঁ মই। ৰাহুল গৌতম শৰ্মাই লিখিলে, শেখৰৰ মিউজিক কৰিলে। জুবিন দা বিহুৰ প্ৰগ্ৰামৰ পিছত বহুত দিন ৰেষ্টত আছিলে, গান গোৱাই নাই। তো মই ক'লোঁ দাদা কিশোৰৰ গান গাব লাগে আপুনি, কৈছে হ'ব গাই দিম। দাদাই মোক ক'লে একো নালাগে, মোক মাননি চাননি দিবলৈ, তহঁতে গানটো কৰ, মই আছোঁ। দাদাই গানটো গালে। আমি আজি ইউটিউবত ৰিলিজ দিছোঁ ধনী ৰেকৰ্ডছত, গুচি গলা বুলি। তো কিশোৰৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি, আৰু কিশোৰৰ গোটেই ঘৰখনে সেইটো আমাক হেৰি কৰিছে গানটো কৰিবৰ কাৰণে। তেওঁলোকে বিশেষকৈ হিতে আছে, বহুত লাগি আছে, বাস্তৱ আছে কিশোৰ বন্ধু, আৰু এডিটিং কৰিছে আমাৰ ধ্ৰুৱ। চবেই মিলি পেলাই গোটেই এটা মানে কিশোৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি ভাবিছোঁ, কৰিছোঁ। কি হৈছে কি নাই নাজানো, আৰু চেষ্টাটো কৰিছোঁ যাতে কিশোৰৰ কাৰণে এনেকৈ গানৰ মাজত জীয়াই ৰাখিব পাৰোঁ। চাওক, এতিয়া কথাটো হ'ল কিশোৰ বহুত সৰু আছিল, সি আমাতকৈ বহুত সৰু। আমি এতিয়া মই তাকে অলপ আগতে কৈছিলোঁ, এটা তাৰ জীৱনৰ গোটেই তাৰ জাৰ্ণিটো এটা ডকুমেণ্টেৰী বায়'পিক টাইপ যদি কৰিব পাৰোঁ, মই হিতেশক কৈছোঁ, কৈ পেলাই আমি যিমানখিনি মানুহ চবেই সহায় কৰি পেলাই এতিয়া যদি কৰিব পাৰোঁ, এঘণ্টামানে এখন বায়'পিক ভিডিঅ' হিচাপে থৈ দিব পাৰোঁ, সেইটো চেষ্টা কৰিম। তাক তেনেকৈ জীয়াই ৰাখিব লাগিব। আৰু তাৰ বাৰ্থডেত হয়তো ইয়াতে লোকেলি তেওঁলোকে তাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰে, ডেন্স কম্পিটিশ্যন পাতে নেকি, নহয় এইবিলাক কৰি থাকে তেওঁলোকে। চ' এইবাৰ পৰা আমিও আহিম, মোক কৈছোঁ মাতিবৰ কাৰণে। যোৱাবাৰ মাতিছিল, মই আহিব নোৱাৰিলোঁ, এইবাৰ আহিম। আমি তেনেকৈ তাক জীয়াই ৰাখিব লাগিব। বেলেগটো আপুনি কিনো কৰিব, ডকুমেণ্টেৰীখন যদি কৰিব পাৰোঁ, সেইটো মই আজি কথা দিলোঁ। মই হিতেশক যিমানখিনি পৰা হেল্প কৰিম, জুবিন দাটো সদায় আছে আমাৰ লগত, সেইখিনি হেল্প কৰি তাৰ এটা জীৱনৰ বায়'পিক এটা আমি কৰিব বিচাৰিছোঁ আৰু কৰিব বিচাৰোঁ। নিউজ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।